আপোনালোক সকলোকে আজি এটা ভাল দিন। এই দিনটোত আমি আজি লোকৰাজ জিপিৰ মানে যিখন প্ৰথম সভা সেইখন অনুষ্ঠিত হয় আৰু 6টা ভোটত মই জয়ী হৈ কিনে সভাপতিৰ আসন অলংকৃত কৰিব পাৰিছোঁ। সকলো সদস্যক মই ধন্যবাদ জনাইছোঁ, বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিজেপি দলৰ যিমানখিনি দলীয় কৰ্মী বন্ধু আছে সকলোলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ সহযোগিতা ভাবিছিলেনে সভাপতিৰ আসন এনেদৰে গ্ৰহণ কৰিব পাম বুলি আপুনি ভাবিছিলেনে? প্ৰথমটো সেনেকৈ সভাপতি ইলেকশ্যনৰ কথা আমি ভবাই নাছিলোঁ। প্ৰথম আমি মানে সদস্য হিচাপে নিৰ্বাচন হৈছিলোঁ। তাৰপিছত যিখিনি সদস্যই মোক ভোট দি জয়যুক্ত কৰিলে তেওঁলোকলৈ মই মানে ধন্যবাদ জনাইছোঁ। আপোনাৰ অঞ্চলত কি সমস্যা আছে মূলতঃ আৰু কি সমস্যাৰ ওপৰত কাম কৰিম বুলি আপুনি? এতিয়াতো সমস্যা বহুত আছে। লোকৰাজ জিপি আপোনালোকে গমে পায় বহুত পিছপৰা, বহুতখিনি ৰাস্তা ঘাট কৰিবলগীয়া আছে। আঁচনিসমূহ ভালকৈ সকলোৰ লগত সদস্যসকলৰ লগত লগ লাগি যাতে আমি সমস্যাবিলাক সমাধান কৰিব পাৰোঁ তাক লৈ আগবাঢ়ি যাম। আৰু শপত গ্ৰহণ হৈ গ'ল। দায়িত্ব বাঢ়িল আজি। হয়, দায়িত্ব বাঢ়িল বাৰু। ৰাইজৰ কি আহ্বান জনাব? ৰাইজক এটাই আহ্বান জনাম যে সকলোৱে আহি কিনে আমাক সহযোগ কৰক। আমাৰ মানে সদস্যখিনিৰ লগত সহযোগ কৰি গোটেইকেইজন সদস্যৰ লগত মানে যোগাযোগ ৰাখি যিবিলাক সমস্যা আছে তেওঁলোকৰ লগত মানে সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু পঞ্চায়তৰ জৰিয়তে যিহেতু আমাৰ গাঁৱৰ যিবিলাক মানে এতিয়া ধৰক নতুনকৈ আহিছোঁ, পঞ্চায়তৰ বিষয়ে মানে কেনেকুৱা কি আঁচনি আহে আমি এতিয়ালৈ একো ক'ব পৰা হোৱা নাই। যিখিনি ধন আহিব আমি সদস্যকেইজনক লগ হৈ প্ৰতিটো ৱাৰ্ডতে যাতে যিবিলাক কাম কৰিব লগা আছে গোটেইখিনি একেলগে আগবাঢ়ি যাওঁ। সেইখিনি দুয়োটা একেলগে মিলাই ল'ম। আৰু সমস্যা কি আছে আপোনাৰ অঞ্চলত আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে? সমস্যা আপোনালোকে গমেই পায়, আমাৰ পঞ্চায়তত বহুত সমস্যা আছে। এনেকৈ এটা সমস্যা দেখুৱাই দিব নোৱাৰি। আৰু মহিলা সবলীকৰণত মানে যিখিনি অসুবিধা আছে গোটেইখিনি আগবঢ়াই নিম বুলি মই ভাবি লৈছোঁ। আৰু হ'ব।